টেঙাবাৰী গাঁও পঞ্চায়তত কাউন্সিলৰ পদবীক লৈ আকৰ্ষণীয় যুঁজ বিজেপিৰ জয়ন্ত কুমাৰ শৰ্মানে নিৰ্দলীয় সঞ্জয় বৰাই মাৰিব শেষ হাঁহি ৰাজ্যত অন্যান্য প্ৰান্তৰ দৰে দৰং জিলাতো ব্যাপক উৎসাহ বুলিছে পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে পুৱাৰে পৰা দুপৰ নিশালৈ মানুহৰ ঘৰে ঘৰে প্ৰাৰ্থীসকলে ভোট বিচৰা কাৰ্য আৰম্ভ কৰিছে ইয়াৰ মাজতে আকৰ্ষণীয় হৈ পৰিছে জিলাখনৰ 1 নং চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত টেঙাবাৰী পঞ্চায়তৰ কাউন্সিলৰ পদক লৈ টেঙাবাৰী চৌধুৰীপাৰা উডমাৰী দক্ষিণ বোকৰাঝাৰ গৰুবান্ধা কমাৰপাৰা দুৰ্গাগাঁও নেওপাৰা আৰু বেছিমাৰী গাঁও কেইখনক সামৰি গঠন হৈছে টেঙাবাৰী গাঁও পঞ্চায়ত সমষ্টিটোত বিজেপি অগপদলৰ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ শৰ্মা আৰু নিৰ্দলীয় প্ৰাৰ্থী সঞ্জয় বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কাউন্সিলৰ পদক লৈ অহা 7 মেত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত কুমাৰ শৰ্মা ইতিমধ্যে গাঁৱে গাঁৱে সুবাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ যুদ্ধং দেহি তৎপৰতা চলাইছে শৰ্মাই উল্লেখ্য যে বিগত কাৰ্যকালৰ ঔতলা গাঁও পঞ্চায়তৰ কাউন্সিলৰ অৰ্থাৎ কলাগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য জয়ন্ত কুমাৰ শৰ্মাৰ মতে এইখন চৰকাৰৰ উন্নয়নত কোনো হেঙাৰ হ'ব নোৱাৰে বিজয় নিশ্চিত আৰু আমি আপোনালোকক জনাব বিচাৰোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমাক আগবঢ়াইছে মিত্ৰদল অসম গণ পৰিষদো আমাৰ লগত আছে আৰু এই জৰিয়তে আমি এটাই অনুভৱ কৰিছোঁ যে ৰাইজৰ মাজত আমি অকুণ্ঠ সঁহাৰি পাইছোঁ বিগত সময়তো মই ঔতলা গাঁও পঞ্চায়তৰ কাউন্সিলাৰ আছিলোঁ আৰু সেই সময়ত মই যথেষ্টখিনি ৰাইজক সেৱা আগবঢ়াবলৈ সক্ষম হৈছিলোঁ আৰু মই নিজে জনাওঁ যে আমি যিখন ঠাইত থিয় হৈ আছোঁ সেইখিনি ঠাইত যথেষ্টখিনি কাম কৰিছিলোঁ এটা ফেভাৰ ব্লকৰ ৰাস্তা প্ৰায় 35 লাখ টকাৰ সেইখিনি ইয়াত কৰিছিলোঁ আৰু সেই ৰাইজে মোক আশ্বস্ত কৰিছে আৰু আশীৰ্বাদ প্ৰদান কৰিছে আমি আশাবাদী যে এইবেলি টেঙাবাৰী গাঁও পঞ্চায়তৰ প্ৰায় 10টা ৱাৰ্ড আছে এই 10টা ৱাৰ্ডত যথেষ্টখিনি সমস্যা আছে তথাপি ভাৰত চৰকাৰ অসম চৰকাৰে যথেষ্টখিনি কৰিছে দুই এটা ৰাস্তা ঘাটৰ সমস্যা আছে আৰু কৰণীয়খিনি যথেষ্টখিনি আছে গতিকে আমি ৰাইজৰ সেৱা আগবঢ়াবলৈ অপ্ৰাণ চেষ্টা কৰিম আমাৰ মাননীয় চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আছে আমাৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া মহাশয় আছে যি আমাৰ MP মানে আমাৰ ৰাজ্যিক সভাপতি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আছে আমাৰ লগত অসম গণ পৰিষদ দলৰ দুগৰাকী মন্ত্ৰী আছে তেওঁলোকৰ বিধায়ক আছে গতিকে আমি এটা যৌথভাৱে সেৱা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু গতিকে আমি আশাবাদী যে মাননীয় বিধায়ক মহোদয় মাননীয় সাংসদ মহোদয়কে ধৰি মুখ্যমন্ত্ৰী মহোদয় লগতে মিত্ৰদল AGPৰ জৰিয়তে আমি আমাৰ অঞ্চলবিলাকত এক উন্নয়নৰ বন্যা বোৱাই দিবলৈ চেষ্টা কৰিম আৰু তাৰ বাবে আমি আঞ্চলিক পঞ্চায়তলৈ নিৰ্বাচন কৰিব বুলি মই আশা ৰাখিছোঁ পুনৰবাৰৰ বাবে ৰাইজৰ এটা সঁহাৰি পাইছোঁ আপোনালোকে দেখিছে অজস্ৰখিনি ৰাইজ আমাৰ মাজত থিয় হৈছে আজি পৰুৱাৰ পৰা শিৱ মন্দিৰত আছোঁ কলাকমাৰ পৰা অন্তৰ্গত গতিকে আমি আশাবাদী যে ৰাইজৰ ওচৰত আমাৰ যিখিনি কৰণীয় আছে তেওঁলোকৰ দাবী যথেষ্ট আছে আজি জল জীৱন আঁচনি হৈছে আজি গোটেইখিনি পাইছে অৰুণোদয় পাইছে ঘৰে ঘৰে গোটেইখিনি পাইছে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছে তাৰ পিছতো যিখিনি আছে সেইখিনি আমি কৰ্মানুসাৰে কৰিবলৈ চেষ্টা কৰিম আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছে আনহাতে সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী সঞ্জয় বৰাৰ দাবী সমষ্টি ৰাইজে বিচাৰিছে এইবাৰ পৰিৱৰ্তন যাৰ বাবে ঠায়ে ঠায়ে ৰাইজে মোক সমৰ্থন দিবলৈ আৰম্ভ কৰিছে পিছে কোনে কাক সমৰ্থন কৰিছে সেই কথা জানিবলৈ অপেক্ষা কৰিব লাগিব 7 মেৰ পিছৰ ফলাফললৈ নিৰ্দলীয়কে ৰাইজে সমৰ্থন কৰিছে ৰাইজে উঠিবৰ কাৰণে মোক আহ্বান জনাইছে আৰু ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই এতিয়া ফিল্ডত নামিছোঁ আৰু যথেষ্টখিনি মানে ৰাইজৰ সহায় পাইছোঁ আৰু সকলোৱে এটা আশ্বাস দিছে যে পৰিৱৰ্তন এটা লাগে আমি কেণ্ডিডেট দুজনে আৰু মই যিহেতু কি কৰি থাকোঁ কি কৰা নাই সেই কথাখিনি গোটেই ৰাইজে জানে ৰাইজৰ লগতে মই জড়িত হয় এজন আজি তাৰিখলৈ ব্যক্তি আৰু সেইকাৰণে ৰাইজৰ যি সঁহাৰি সেই সঁহাৰিখিনি মই সদায় শলাগ ল'ব লাগিব আজি তাৰিখলৈকে পিছতো নাজানো কি হয় কিন্তু মই কল্পনা কৰোঁতে ৰাইজে বিভিন্ন ঠাইৰ পৰা আমাৰ যিহেতু পঞ্চায়তৰ 10খন ৱাৰ্ড আছে এই ৱাৰ্ডৰ পৰা মানুহবিলাকে খবৰ দিয়ে সকলোৱে মানে নিউজ ডেস্ক ৰিপোৰ্ট
কলাইগাঁও লাইভ।